মোক এইমাত্ৰ আমাৰ কংগ্ৰেছৰ মোৰ নেতা এজন ডাঙৰ নেতা মই ভাল পাওঁ সন্মান কৰোঁ তেখেতে মোক এটা মেছেজ দিছিলে এই অলপ দিনৰ আগতে মই মেছেজটো দেখাই দিয়াটো উচিত নহ'ব কিন্তু মই তেখেতক এটা ৰিপ্লাই দিছোঁ এজন মানুহৰ নাম লিখি পেলাই যে ইউ কেন লভ হিম ইউ কেন হেট হিম বাট ইউ কেনট ইগন'ৰ হিম APCC ইজ নাও APCC আৰ মই প্ৰদেশ কংগ্ৰেছৰ আমি যিটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চাইনবোৰ্ডত লিখা আছে যে তাৰ বেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ এতিয়া এইটো APCC আৰ যিটো মোৰ কাৰণে অসুবিধা মই APCCহে কৰিব বিচাৰোঁ মই তেখেতলৈ লিখিছোঁ আপোনালোকে এইবিলাক ইমান বিশ্লেষণ কৰিব পৰা দক্ষতা আপোনালোকৰ আছে যে মানুহজনৰ কথা কৈছে যে আপুনি তেওঁক ভাল পাব পাৰে বেয়া পাব পাৰে কিন্তু আপুনি ইগন'ৰ কৰিব নোৱাৰে এতিয়া কংগ্ৰেছত ইউ কেনট ইগন'ৰ হিম আৰু সেইকাৰণে APCC ইজ নাও APCC আৰ মই APCCত থাকিবলৈ সাজু আছোঁ APCC আৰত যেনেকৈ আগতে হৈছিলে NCP বা এই কি কয় হয় নহয় তেনেকৈ আমাৰ এই TMC হৈছে NCP হৈছে তেনেকৈ কংগ্ৰেছৰ পৰা বহুত দল হৈছে এতিয়া আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰ হৈছে মই নোৱাৰো চবেই দেখিব এতিয়া লাহে লাহে চবেই মই অকণমান দুঃসাহস আছে সেইকাৰণে মই কথাবিলাক মোৰ সতীৰ্থসকলক সজাগ কৰি দিছোঁ মোৰ সতীৰ্থসকল ইয়াত আছে এওঁ যোৱা 5 বছৰ বেয়া দিনত OBC ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিলে এওঁ APCC মুখপাত্ৰ হৈ আছিলে মই এওঁলোকক সজাগ কৰিছোঁ যে তোমালোকে APCC আৰ কৰা মানে ইফ ইউ ৱান্ট টু ছাৰ্ভাইভ ইন কংগ্ৰেছ তেতিয়াহ'লে ডোণ্ট বি ইন APCC মই আছিলোঁ ইউ বি ইন APCC আৰ